নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মেজিক এণ্ড এষ্ট্ৰলজিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ৰাশি চক্ৰৰ সপ্তম ৰাশি তুলা ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্কত। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। ব্যক্তিৰ নামৰ প্ৰথম আখৰ ম বা দন্ত্যত্ব হ'লে তুলা ৰাশি বুলি ধৰা হয়। তুলা ৰাশিৰ লোকসকল শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বাবে এওঁলোকৰ সাধাৰণতে শিল্প কলা আৰু সৌন্দৰ্যৰ প্ৰতি প্ৰবল ধাউতি থাকে। এই ব্যক্তিসকল সাধাৰণতে ন্যায়পৰায়ণ হোৱাৰ লগতে সুন্দৰ মনৰ আৰু সুখী হয়। প্ৰেমকাৰক গ্ৰহ শুক্ৰৰ প্ৰভাৱৰ বাবে এওঁলোক আদৰ্শ প্ৰেমিক হোৱাৰ লগতে বিবাহিত জীৱনতো সুখী হয়। এওঁলোক সৃজনশীল আৰু সমাজপ্ৰিয় হয়। এওঁলোকে যিকোনো পৰিস্থিতিতে নিৰপেক্ষ আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে। এই ব্যক্তিসকল সহজে মানুহৰ লগত মিলিব পৰাৰ লগতে বহু সময়ত এওঁলোক কূটনৈতিক দক্ষতা প্ৰদৰ্শনৰ ক্ষেত্ৰতো পাৰ্গত হয়। তুলা ৰাশিৰ লোকসকল কোমল হৃদয়ৰ হোৱাৰ উপৰিও বিশ্বাসযোগ্য হয়। এই ব্যক্তিসকলৰ কেতিয়াবা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মনত খেলিমেলিৰ সৃষ্টি হোৱাৰ ফলত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সমস্যাৰ সৃষ্টি হয়। এওঁলোকে সাধাৰণতে বহু সময়ত নিজকে উপেক্ষা কৰি আনক সন্তুষ্ট কৰাৰ চেষ্টাত ব্ৰতী হৈ থাকে। আপোনাৰ যদি তুলা ৰাশি হয় তেন্তে এই গুণবোৰ আপোনাৰ লগত মিলিছেনে? কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছত আমি আলোচনা কৰিম ৰাশি চক্ৰৰ অষ্টম ৰাশি বৃশ্চিক ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্কত। অনুগ্ৰহ কৰি ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।